ভেটেলিপাৰা শ্ৰী শ্ৰী বাসুদেৱ সত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱা বাৰ্ষিক সবাহ মহোৎসৱৰ সফল সমাপ্তি। যোৱা 19 ফেব্ৰুৱাৰীৰ পৰা 21 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ উদযাপন কৰা হৈছিল বাৰ্ষিক সবাহ মহোৎসৱ। অন্তিম দিনাৰ কাৰ্যসূচী অনুসৰি এক বিশাল শোভাযাত্ৰা উলিয়াই গঞা ৰাইজে। হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ ভেটেলিপাৰাৰ পৰিৱেশ। উল্লেখযোগ্য যে এই সবাহ মহোৎসৱখনৰ মাহাত্ম্য অনেক। লোকবিশ্বাস অনুসৰি ভক্তৰ নিজৰ বাঞ্ছা পূৰণাৰ্থে এই সবাহ মহোৎসৱত আৰিয়া প্ৰজ্বলন কৰি আহিছে। এইসকল ভক্তৰ সকলো ধৰণৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ আহিছে আৰু সেয়ে প্ৰতি বছৰে অসমৰ বিভিন্ন অঞ্চলৰ পৰা হাজাৰ হাজাৰ ভক্তই আহি ভিৰ কৰে এই বাৰ্ষিক সবাহ মহোৎসৱত। ভেটেলিপাৰা শ্ৰী বাৰ্ষিক সভা মহোৎসৱ আমি ঐতিহ্যমণ্ডিত ফালৰ পৰা আমি ইতিহাস সাক্ষী আছে। আমাৰ বাৰ্ষিক সভা মহোৎসৱখন আমি ঐতিহ্যৰ পৰা পালন কৰি আহিছোঁ। আমাৰ সভা মহোৎসৱখন আমি আগতে আমি দুদিনীয়া কাৰ্যসূচীৰে আমি হেৰি কৰিছিলোঁ, কিন্তু এতিয়া ধৰকচোন আমাৰ সভা মহোৎসৱখনৰ মানে যিখিনি মানে প্ৰভুত্ব আছে সেইখিনিৰ ওপৰত বিশ্বাস ৰাখি বহুত মানুহে আমাক দান বৰঙণি আগবঢ়ায়। সেই কাৰ্যসূচী মতে আমি এতিয়া বৰ্তমান আমাৰ মানে আমি কোনো ধৰণৰ কিন্তু আমি দান বৰঙণি কাৰো ওচৰত আমি মানে বিচাৰিব যোৱা নাই। তথাপিও কিন্তু বহুত লোকে আহি আমাক দান বৰঙণি আগবঢ়াইছে আৰু আমাক বিচাৰিছে আৰু কিছু আমাৰ মানে সাংস্কৃতিক অনুষ্ঠান মানে সংলগ্ন কৰাৰ কাৰণে। সেই সূত্ৰে আমাৰ কিন্তু আগতে সাংস্কৃতিক সন্ধিয়াৰ একো আমি পাতিবৰ কাৰণে আমাৰ সাহসেই হোৱা নাছিলে, যিহেতু আমাৰ এইটো চুবুৰী, এইটো ভেটেলিপাৰা চুবুৰীটোৰ পৰা আমি হেৰি কৰোঁ, সভাখন পাতোঁ। তথাপিও মানে যিহেতু বহুত ডাঙৰ মানুহে মানে দান বৰঙণি আগবঢ়াই আমাক উৎসাহিত কৰে, সেইকাৰণে আমি সাংস্কৃতিক সন্ধিয়া সংলগ্ন কৰিছোঁ। আমাৰ প্ৰথম দিনীয়া কাৰ্যসূচী আছিলে, আমি এদল মহিলা নাগাৰা নাম মাতিছিলোঁ। যোৱাকালি আমি দুগৰাকী মহিলা নাগাৰা নাম মাতিছিলোঁ। আজি আমাৰতো আপোনালোকে গমেই পাইছে, আমি ধৰ্মীয় শোভাযাত্ৰাৰে আমাৰ বাসুদেৱৰ বিগ্ৰহ মূল মণিকূটলৈ প্ৰত্যাৱৰ্তন আমি জনাইছোঁ। কিছু সময় পিছতে মূল মণিকূটলৈ প্ৰত্যাৱৰ্তন আমি জনাম। তাৰপিছত আমাৰ সন্ধিয়াৰ কাৰ্যসূচী আৰু সাংস্কৃতিক সন্ধিয়া বিশেষ কৰোঁ কুমাৰ ভৱেশ আৰু দীপশিখা গগৈ। ভক্তৰ ভিৰ কেনেকুৱা হৈছে? ভক্তৰ ভিৰ সাংঘাতিক হৈছে, বিভিন্ন অঞ্চলৰ পৰা আহিছে। আপুনি যদি আপোনালোক সংবাদৰ মানুহটো আপোনালোকে যদি অকণমান আপোনালোকে চাব পাৰে, আমাৰ অকণমান আগতে আমাৰ মানে সভা মহোৎসৱৰ হেৰিখন ৰভাখন আপোনালোকে তাতে যদি যাই কিনে আপোনালোকে যদি অকণমান যদি চাই, তাতে আপোনালোকে গম পাব যে তাতে মানে ধেমাজি আপুনি বিশ্বাস কৰে যে ধুবুৰী, তেজপুৰ আৰু লগতে আপোনাৰ ঢেকীয়াখোৱাৰ পৰাও আমাৰ মানুহ আহিছে। মাহাত্মৰ বিষয়ে মানে আপোনালোকক আগৰ বক্তাজনে কৈ গৈছে মাহাত্মৰ কথা, কিন্তু মই তেখেতৰ তাৰপিছত মই এটা মাহাত্মৰ কথা মই আপোনালোকক ক'ব বিচাৰোঁ। কিন্তু সেই মাহাত্মৰ ধৰকচোন মানে তেখেতে অকণমান লজ্জাজনক হ'ব পাৰে, আপোনালোকৰ সংবাদ মাধ্যম যিহেতু বহুতে প্ৰচাৰিত হয়, সেইকাৰণে মই তেখেতৰ নামটো প্ৰচাৰ নকৰোঁ বাৰু। তথাপিও মই ক'ব পাৰোঁ মানে কিছুদিন আগতে আমাৰ গাঁৱৰে আমাৰ চুবুৰীৰে ওচৰৰ মানুহ এজনৰ এক্সিডেণ্ট এটা হৈছিলে। আমাৰ মানে মই নামটো প্ৰকাশ নকৰোঁ বাৰু। আমি পঢ়া স্কুলখনৰে এজন ভাল শিক্ষক আৰু তেখেতৰ নামটো মই প্ৰকাশ নকৰোঁ। তেখেতে মানে বহুত দিন অসুস্থ হৈছিল, 2-3 বছৰ অসুস্থ হৈছিলে। তাৰমানে আমাৰ সত্ৰাধিকাৰ প্ৰভু প্ৰয়াত প্ৰভাত মেধি ডাঙৰীয়াই তেখেতৰ সহধৰ্মিনীক এটা কথা কৈছিলে যে তেখেতৰ নামত এটা আৰি এটা জ্বলালে বেছি ভাল হয় নেকি। নমস্কাৰ, মোৰ নাম প্ৰণীতা মেধি। অলপ আগৰ বক্তাজনে যিটো কথা কৈছে, যিজন মানে এক্সিডেণ্ট পেচেণ্টৰ কথা কৈছে, তেখেতৰ লগত মই একেলগে কাম কৰোঁ। তেখেত মানে মই নিজে নিজ চকুৰে GNRCত দেখিছোঁ, তেখেত এটা মেজৰ এক্সিডেণ্টত তাৰমানে ভুগি আছে। মই ICUত চাই ভাবিছোঁ তেখেত হয়তো আৰু মানে বহুত বেয়া পৰিস্থিতি হ'ব আৰু, কিন্তু তাৰপিছত মানে আমাৰ ইয়াত তেখেতৰ সহধৰ্মিনীয়ে আৰিয়া প্ৰচলন কৰিলে তেখেতৰ নামত, আৰু আমাৰ ৰাইজে
ধৰ্মপ্ৰাণ ৰাইজে তেখেতক এটা ৰাইজৰ সমূহীয়া মানে হৰিধ্বনি দিছিলে তেখেতৰ নামত মানে তেখেতৰ নামত বিশেষকৈ সেই মানে যিটো হৰধ্বনি দিছিলে মোৰ লগত কাম কৰা আৰু অন্য মানে সহকৰ্মী আছে তেখেতসকলেও সেই হৰধ্বনি শুনি সকলোৱে মানে আপ্লুত হৈছে আৰু হৈ কিনে মানে সিহঁতৰ পৰিয়ালৰ মানুহেও শুনিছে আৰু কেইদিনমান পিছতে হয় সঁচাকৈ মানে বাসুদেৱ প্ৰভুৰ মানে ইমান মানে মাহাত্ম্য আছে মানে তেখেত সঁচাকৈ ভাল হৈ আছে বৰ্তমান তেখেত সম্পূৰ্ণ সুস্থ আৰু বৰ্তমান আমাৰ লগত একেলগে শিক্ষকতা কাম কৰি আছে আৰু তেখেত তাৰপিছত ভাল হৈ অহাৰ পিছত তেখেতে আহে ইয়াত আৰিয়া প্ৰচলন কৰে আমাৰ ইয়াত আৰু খুব মানে আমাৰ এই বাসুদেৱ সত্ৰখন মানে আৰু মোক কৈছে হয় আপোনালোকৰ সঁচাকৈ আপোনালোকৰ মানে বাসুদেৱ সত্ৰৰ মাহাত্ম্য আছে যাৰ কাৰণে হয়তো আজি মই এনেকৈ থিয় হ'ব পাৰিছোঁ বা পুনৰ শিক্ষকতা কাম কৰিব পাৰিছোঁ মোৰ পৰিয়ালটো চাব পাৰিছোঁ পুনৰ মোৰ নতুন জীৱন মানে দান দিলে এইখিনি আৰু মই বিশেষ নকওঁ তেখেতৰ নামটো আছিল ভূপেন কলিতা শিক্ষক হয় বৰ্তমান আছে হয় আছে হয় শুনিছোঁ হয় ইয়াত মানে আৰিয়া প্ৰচলন কৰিলে বা বিশেষভাৱে আমি মানে নিজে আৰু আমিও এইবিলাক বিশ্বাস কৰোঁ বা নিজে প্ৰমাণিত হৈছোঁ আমাৰ মানে মই নিজে কওঁ মোৰ ভতিজা ছোৱালী এজনীও মানে ইণ্টাৰভিউ দি আছে পঢ়ি আছে ইয়াতে মানে কিবা ভাতৰো থাকে দান থাকে ভোগৰ সমূহীয়া ভোগ দান কৰাৰ মানে কেইমাহমান পিছতে মানে চৰকাৰী চাকৰি হৈ গ'ল এনেকুৱা মাহাত্ম্য আছে আমি নিজে মানে এইটো পাইছোঁ প্ৰমাণ পাইছোঁ হয় হয় আমাৰ মানে যিখিনি আমাৰ ইয়াত মানুহ আছে মানে আলহী সম্পৰ্কীয় মানুহ বহুত দূৰ দূৰণিৰ পৰা সুদূৰ শদিয়া ধুবুৰী তেজপুৰ মোৰ পৰিয়ালৰে আছে তেজপুৰ মিছামাৰী বহু দূৰৰ নগাঁও এনেকুৱাকৈ আহে এইবাৰ অকণমান কম মানে অলপ সময়টো অকণমান বেলেগ হৈছে পৰীক্ষাৰ কাৰণে ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষা চলি আছে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক তথা বৰ্তমান যিখিনি প্ৰাইভেট স্কুলত পঢ়ি আছে বছৰেকীয়া বাছনি পৰীক্ষা চলি আছে সেইকাৰণে মানে আমাৰ অকণমান এইবাৰ ভিৰটো কমিছে বিয়া দিয়া ছোৱালীখিনি বিশেষকৈ আহিব পৰা নাই যিসকলৰ সৰু ল'ৰা ছোৱালী আছে পঢ়ি আছে পৰীক্ষা কেণ্ডিডেট আহিব পৰা নাই সেইকাৰণে অকণমান এইবাৰ কমিছে আৰু এনেই বাকী ভিৰ হৈ থাকে ঘৰে ঘৰে আলহী অতিথিৰ ভিৰ হৈ থাকে আৰু আমি খুব মানুহ খুব ভাল পাওঁ আৰু সভা যোৱাৰ পিছত আমাৰ খুব বেয়া লাগে সভাখন শেষ হৈ যোৱাৰ পিছত খালী লাগে ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম